যোৱা 16 ডিচেম্বৰ 2024 চনত ৰাতিপুৱা 7টা বজাত মোৰ কন্যা হঠাৎ শৰ পৰা উঠি তাই ফেইণ্ট হৈ গ'ল, অজ্ঞান হৈ গৈছিলে। আৰু লগে লগে মই মোৰ গাড়ীত উঠাই তাইক নগাঁও কপিলি হস্পিটাললৈ আনিছিলোঁ। আৰু কপিলি হস্পিটালত দেখিলোঁ যে তেওঁলোকৰ ডক্টৰ আছিলে, নাৰ্ছ আছিলে। তেওঁলোকে চাই পেলাই ক'লে, ছাৰ আপুনি হেৰিয়ালৈ নিব লাগিব, মেডিকেল কলেজলৈ নিব লাগিব, নগাঁও মেডিকেল কলেজ। বোলো কিয়? কৈছে নাই, আমাৰ ইয়াত ECG মেচিন বেয়া হৈ আছে, গতিকে আমাৰ ECG মেচিন নাই, গতিকে আমি ইয়াত তাইক চাব নোৱাৰিম। মই বোলো এটা কাম কৰক, আপোনালোকে তাইক অক্সিজেনটো দিয়ক, কাৰণ সেইটো সময়ত তাইৰ পালছটো খুব কমকৈ আছিলে। তাইক অক্সিজেনটো দিয়ক, দি পেলাই আপোনালোকে ইমান এখন ডাঙৰ হস্পিটেল, আপোনালোকৰ তাত ECG মেচিন এটা নাইনে? কৈছে নাই ছাৰ, আমাৰ ECG মেচিনকেইটা বেয়া হৈ আছে, আপুনি মেডিকেল কলেজলৈ লৈ যাওক। মই প্ৰায় 8:30 বজাত মই মেডিকেল কলেজৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত তাইক আকৌ এডমিট কৰিলোঁ, কপিলি হস্পিটেলৰ পৰা লৈ গ'লোঁ। আৰু গৈ দেখিলোঁ তাত মেডিকেল কলেজৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত এজন ডক্টৰ নাই, এগৰাকী নাৰ্ছ নাই, খালি এজন ৱাৰ্ড বয় তাত বহি আছে। আৰু তাত মোৰ গাড়ীৰ পৰা মোৰ কন্যাক দাঙি নিবৰ কাৰণে কোনো এজন মানুহ নাই। মই অকলে, মোৰ লগৰ আৰু এগৰাকী মোৰ ভণ্টি আহিলে, ভণ্টিয়ে আমি দাঙি পেলাই তেখেতক ইমাৰ্জেঞ্চি ৱাৰ্ডত ভৰালোঁ। ইমাৰ্জেঞ্চি ৱাৰ্ডৰ ৰুমটোত সোমাই গ'লোঁ, গৈ পেলাই তাততো কাকোৱেই নাপালোঁ। নোপোৱাৰ ফলত তেতিয়া কি হ'ল, তেওঁ ৱাৰ্ড বয়জনে ক'লে যে আমাৰ ডক্টৰৰ চিফ্ট সলনি হৈছে, 8টা বজাত সলনি হয়, কিন্তু তেওঁলোক আজি 7:30টাতে গ'ল, গতিকে নেক্সট ডক্টৰ 8:30 বজাত আহিব। তে মোৰ এতিয়া কি হ'ব? কৈছে নাই ছাৰ, আমি তেতিয়া একো কৰিব নাই, আপুনি 8:30 বজালৈকে অপেক্ষা কৰিব লাগিব। ৰাতিপুৱা 8 বজাত। গতিকে ৰাতিপুৱা 8 বজাত মেডিকেল কলেজৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত এজনো ডক্টৰ, এগৰাকী নাৰ্ছ নাই। নতুন মেডিকেল কলেজ, নতুনকৈ ইমাৰ্জেঞ্চি ৱাৰ্ড খুলিছে, গোটেইখনতে তেওঁলোকে একেবাৰে চাইনবোৰ্ড দি ফুৰিছে। লৈ গৈছিলোঁ মোৰ কন্যাগৰাকীক বচাবৰ কাৰণে, কিন্তু তাত ডক্টৰ নাৰ্ছ কোনো নাই। শেষত মই তাৰ পৰা আকৌ উলিয়াই আনিলোঁ। উলিয়াই আনি পেলাই মই ওচৰৰ এখন ব্যক্তিগত নাৰ্ছিং হোম আদিত্য হস্পিটেলত মই এডমিট কৰিলোঁ প্ৰায় 8:10-15 মানত। আৰু তেতিয়া ডক্টৰে মোক ক'লে যে আপোনাৰ কন্যা ইতিমধ্যে ডেথ হৈছে। গতিকে মই ভাবোঁ যে কপিলি হস্পিটেল এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম, তাত এটাও ECG মেচিন নাই, এইটো কেনেকুৱা কথা? তাত অক্সিজেন দিবৰ কাৰণে মোক কৈছোঁ ডক্টৰক, ডক্টৰে সেইটো মানা নাই। তেওঁলোকে জোৰ জবৰ মোৰ কন্যাক তাৰ পৰা উলিয়াই পঠাই দিছে মেডিকেল কলেজলৈ। মেডিকেল কলেজত এজনো ডক্টৰ নাই, ইমাৰ্জেঞ্চি ৱাৰ্ডত এগৰাকী নাৰ্ছ নাইকিয়া, আৰু সেই সময়তে মোৰ ছোৱালী ঢুকাইছে। গতিকে মই ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওচৰত মই আবেদন কৰিছিলোঁ, আৰু আবেদন মৰ্মে তেওঁলোকে এটা গোচৰ পঞ্জীভূত কৰিছে। গতিকে এতিয়া ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওপৰত মোৰ এটা বিশ্বাস আছে, তেওঁলোকে এটা নিৰপেক্ষ তদন্ত কৰিব। মোৰ কন্যাৰ ক্ষেত্ৰত যিটো হ'ল, অসমৰ কোনো পিতৃৰ যাতে কোনো কন্যা তেনেকৈ নিহত হ'ব নালাগে। হাতৰ মুঠিৰ পৰা মোৰ কন্যাক মই হেৰুৱালোঁ চিকিৎসাৰ অভাৱত। কাৰণ ইমাৰ্জেঞ্চিত এগৰাকী ৰোগীক ইমাৰ্জেঞ্চি ৱাৰ্ডত কি কৰে? হয় অক্সিজেন দিব, তেওঁলোকৰ পালছ চাব, না ডক্টৰ না নাৰ্ছ। আৰু কপিলি হস্পিটেল এখন প্ৰকাণ্ড হস্পিটেল, নগাঁও পুৰণা হস্পিটেল, তাত এটা ECG মেচিন নাইকিয়া, গোটেইকেইটা মেচিন বেয়া হৈ আছে, এইটো কেনেকুৱা কথা কওক? গতিকে সেইকাৰণে মই ন্যায় বিচাৰি পেলাই ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওচৰত গৈছোঁ। গতিকে মই উইল ফাইট এগেইনষ্ট দেয়াৰ ৱৰ্কছ। তেওঁলোকে যিবোৰ কাম কৰি আছে সেই কামবোৰৰ মই প্ৰতিবাদ কৰিছোঁ, আৰু প্ৰতিবাদ মৰ্মে মই এইটো গোচৰ মই আবেদন কৰিছোঁ। গতিকে মই আই শ্বুড বি দ্য লাষ্ট ভিক্টিম। কোনো পিতৃয়ে কোনো কন্যাক যাতে এনেকৈ হেৰুৱাব লগা নহয় চিকিৎসকৰ হেমাহিৰ কাৰণে। গতিকে তাৰ কাৰণে মই মানৱ অধিকাৰ আয়োগৰ ওচৰত গৈছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। কপিলি নাৰ্ছিং হোম আমাৰ নগাঁৱতে আছে, আৰু নগাঁও মেডিকেল কলেজৰ ইমাৰ্জেঞ্চি ৱাৰ্ড, এই দুইটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে মই গোচৰটো কৰিছোঁ। মোৰ কন্যা তাই অংগনা ভৰত দাস, তাই এই বছৰ BA পাছ কৰিছিলে, আৰু তাইৰ বয়সটো হৈছিল 21 বছৰ।